হয়, সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধী সকলো প্ৰস্তুত হৈছে। ইতিমধ্যে প্ৰতিটো পঞ্চায়তে যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আচলতে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। কোনোবাই যদি বিহু নাচিছে, কোনোবাই বিহুনাম জুৰিছে। এনেধৰণৰ প্ৰেক্ষাপটত এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু মই উপস্থিত আছোঁ বৰ্তমান খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বেতিয়নী গাঁও পঞ্চায়তত। আৰু বেতিয়নী গাঁও পঞ্চায়তৰ যিগৰাকী আঞ্চলিক সদস্য তেওঁ ভোটাৰৰ আচলতে ঘৰে ঘৰে গৈ মন জয় কৰাৰ প্ৰচেষ্টা চলাইছে। ইতিমধ্যে পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। তেওঁ যিহেতু তেওঁৰ লগত আচলতে যথেষ্টখিনি সমৰ্থক আছে আৰু সমৰ্থকসকলে আচলতে সকলোৱে ভোটাৰৰ মন জয় কৰিবলৈ এইদৰে ঘৰে ঘৰে আচলতে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাইছোঁ। আমি কৈছোঁ যে গোলাঘাট জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই খুমটাই বিধানসভা সমষ্টিটোত শাসকীয় বিজেপি দলে আচলতে ড'ৰ টু ড'ৰ কেম্পেইন যিটো কয় আচলতে তেনেকুৱা ধৰণৰ কৰিছে। প্ৰতিটো পঞ্চায়তত আচলতে বিজেপি প্ৰাৰ্থী জয়যুক্ত হ'বলৈ আচলতে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। যিহেতু কাউন্সিলৰ পদত বা পদত এবাৰ আপুনি অৱতীৰ্ণ হৈছে, কেনেকুৱা অনুভৱ প্ৰথম? খুব ভাল লাগিছে। ৰাইজৰ সহায়খিনি খুব ইতিবাচক। মই 106 নং খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নী গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট দলৰ পৰা। গতিকে ৰাইজৰ সহায় দেখিছে আপুনি। মোৰ লগত ইমানখিনি ৰাইজে আজি ঘৰে ঘৰে গৈ মানুহৰ ঘৰে ঘৰে গৈ আমি ভোট বিচাৰিছোঁ বা আমাৰ উন্নয়নমূলক কামখিনিৰ খতিয়ান দিছোঁ। গতিকে কাৰোবাৰ ঘৰত যদি যাবও পৰা নাই তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু যিসকলত সম্ভৱ হয় তেখেতসকলে ঘৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী কেইজন? প্ৰতিদ্বন্দ্বী মোৰ 2জন আছে। তেখেতসকলক বৰ্তমান মই একো স্থিতি দেখা নাই, মানে ফিল্ডত তেনেকৈ দেখা নাই, লগ পোৱা নাই। বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেওঁ কৈছে প্ৰতিদ্বন্দ্বীক তেওঁ এতিয়ালৈকে পোৱা নাই। আৰু লোক আছে কেনেকুৱা দেখিছোঁ ঘৰে ঘৰে আপোনালোকে প্ৰচাৰ তুংগত কৰিছে, কেনেকুৱা অনুভৱ মানে আমাৰ অহা 2 তাৰিখে সকলো মানুহে আমাৰ পদুম ফুলৰ ছবিত ভোট দি আমাৰ কাউন্সিলাৰে হওক, আমাৰ জিলা পৰিষদৰ সদস্য হওক, তেখেতসকলক জয়যুক্ত কৰিব বুলি আমি নিশ্চিত। আৰু আমাৰ বেতিয়নী বা মানস প্ৰতিম খাউণ্ডৰ আচলতে কোনো প্ৰতিদ্বন্দ্বী নাই, আজিৰ তাৰিখত কোনো প্ৰতিদ্বন্দ্বী নাই। আৰু দ্বিতীয়তে পৰাগ বৰাও এজন বৰ ডাইনামিক নেতা, একদম গ্ৰাছৰুটৰ পৰা উঠি অহা এজন নেতা। তেখেতে জিলা পৰিষদ খেলিছে আৰু তেখেতে জিলা পৰিষদত তেখেতৰ মানে প্ৰতিদ্বন্দ্বী কোনো নাই। ইয়াত এতিয়া প্ৰতিদ্বন্দ্বী বুলিবলৈ আছিলে মুখ্য বিৰোধী দল কংগ্ৰেছ, কিন্তু এতিয়া দেখিছোঁ যে কংগ্ৰেছৰ ক'তো আপুনি বেনাৰ পোষ্টাৰ এখনো নেদেখে। কংগ্ৰেছত কোনো মানুহ ওলাই অহা নাই। গতিকে কংগ্ৰেছৰ যে কোনো আমাৰ কাৰণে ফেক্টৰ নহয়। কংগ্ৰেছে যে আমাৰ প্ৰাৰ্থীসকলক কোনোবা বিপদত পেলাব পাৰিব, মানে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব, সেই কথাটো আমাৰ মনে নধৰে। আৰু আমি সেইকাৰণে নিশ্চিত যে 2 তাৰিখে আমাৰ সকলো ভোট আমাৰ প্ৰত্যেক বুথ চেণ্টাৰতে আমাৰ পদুম ফুলত পৰিব। আৰু আমি 11 তাৰিখে পুৱতি নিশা নিশ্চিতভাৱে বেতিয়নী আৰু আমাৰ মিছামৰা জিলা পৰিষদত, আৰু সেইটো বুলিয়ে নহয়, খুমটাই 4টা জিলা পৰিষদ 22টা আঞ্চলিক পঞ্চায়ততে আমি নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ম। বেতিয়নী পঞ্চায়ত বুলি নহয়, খুমটাই বিধানসভা সমষ্টিত ক'ৰবাত নহয় ক'ৰবাত বিৰোধী দল যিহেতু প্ৰচাৰ বৰ্তমানলৈকে যেনেধৰণে চলাব লাগিছিলে ক'ৰবাত নহয় ক'ৰবাত নিষ্পভ হৈছে। নাই একো দেখাই নাই। মই ক'লোঁ নহয়, একো দেখাই নাই। এতিয়া আমাৰ বেতিয়নী মানে যিটো কাউন্সিলাৰৰ অপজিশ্যনৰ কেণ্ডিডেট যিজন, সেইজন আচলতে মই যিমান দূৰ জানো আৰু সেইটো সৰু ল'ৰা, এই ল'ৰাটো কোনোদিন কংগ্ৰেছৰ মানে প্ৰাৰ্থী সদস্যই নহয়। তেওঁ আছিলে কমিউনিজমৰ মানে মানুহ। তেওঁ কমিউনিষ্ট মানুহ। আমি বিভিন্ন সময়ত কথা বতৰা পাতি পেলাই দেখোঁ যে তেওঁ কোনো মানে কংগ্ৰেছৰ হেৰি নহয়। আৰু তেওঁ গতিকে কোনো কাৰণতে আমাৰ ইয়াত ফেক্টৰ নহয়। আৰু খুমটাইত এতিয়া জানে আপোনালোকে ইতিমধ্যে আমাৰ এটা কাউন্সিলৰ বিনা প্ৰতিদ্বন্দ্বিতা জিকিছে আমাৰ বহুতো ৱাৰ্ড সদস্য। আগতে বিজেপিতে আছিলে, এইবাৰ যিহেতু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে। তেখেতসকলৰ আমাক বেতিয়নীটো এজন বিনা প্ৰতিদ্বন্দ্বিতা অলৰেডি তেখেতে জিকিছে, তেখেতৰ কোনো প্ৰতিদ্বন্দ্বী নাই। গতিকে আমি বাকীবোৰতো যে আমি জিকিম, আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ যিগৰাকী সদস্য তেওঁলোকৰ নেতৃত্বতে যে বেতিয়নী গাঁও পঞ্চায়তত বিজেপিৰ দ্বাৰা পৰিচালিত এখন পঞ্চায়ত হ'ব, সেইটো আমি নিশ্চিত। কি ক'ব, যিহেতু প্ৰচাৰত অভিযান তুংগত কৰি ৰাখিছে বেতিয়নী গাঁও পঞ্চায়তত? হয়, আমাৰ বেতিয়নী গাঁও পঞ্চায়তৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন, আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ চলিছে অসমত, আৰু গাঁও পঞ্চায়তৰ গাঁৱৰ উন্নয়নৰ বাবে গাঁৱৰ ৰাইজে পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিশ্বাস আস্থাত লৈ অসমৰ ৰাইজে যেনেকৈ আগবঢ়াই নিছে চৰকাৰখনে, আমাৰ বেতিয়নী পঞ্চায়ততো আমাৰ গোটেইকেইজন প্ৰাৰ্থী, খুমটাই সমষ্টি আমাৰ 22খন আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদেই আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বহুত বিপুল ভোটত জয়ী হ'ব। ইয়াত কোনো কাৰণত আমাৰ বিৰোধী দলৰ কোনো ভূমিকা নাই। অসমত ইতিমধ্যে অসমৰ ৰাইজে আমাৰ দেখিছে যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰায় 38টা জিলা পৰিষদ সদস্য আৰু 200ৰো অধিক আঞ্চলিক সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হৈছে। তাৰ মানে কি সূচাইছে? এইটোৱে সূচাইছে অসমৰ আগন্তুক 2 তাৰিখে হ'ব লগা 2টা পৰ্যায়ৰ 2 তাৰিখ আৰু 7 তাৰিখৰ 11 তাৰিখে সম্পূৰ্ণ ৰাইজে দেখিব অসমৰ ৰাইজৰ যি সঁহাৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ খুমটাই সমষ্টিৰ বিধায়ক
মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ গাঁৱৰ যি সঠিক উন্নয়ন হৈছে বিজেপি চৰকাৰৰ অনাগত 5 বছৰ যি দেখিছে বিজেপিৰ আস্থাত যি পঞ্চায়ত আমাৰ বেটিয়নী গঠন হৈছিল যি পুঁজি আহে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক সকলো পুঁজি আজি বিভিন্ন আঁচনিৰ কথা ক'লে আমাৰ দেখিছে উন্নয়নমূলক আঁচনি যি আঁচনিক লৈ আগতে কংগ্ৰেছে হাঁহিছিল এতিয়া অৰুণোদয় আঁচনি কংগ্ৰেছৰ যিসকল আছে নেতাকৰ্মী তেখেতসকলেও ক'ব লাগে মানে কি সূচাইছে যে বিজেপিৰ উন্নয়নত সকলো আহিছে সেইকাৰণে তৃণমূল পৰ্যায়ৰ যি ৱাৰ্ড সদস্য তেখেতসকলকো আমাৰ দলীয় চিম্বল নাই যদিও আমাৰ বেকফুটত আমাৰ দলৰ প্ৰাৰ্থী কিছুমান জেগাত উঠিছে আমাৰ ইয়াতো 3 নম্বৰত প্ৰেমানন্দ শইকীয়া তেখেতো জয়ী হ'ব আমি নিশ্চিতভাৱে গোটেইকেইখন আসন আমি জয়ী হ'ম বুলি আশা ৰাখিছোঁ নিশ্চয় মহিলাসকল আছে আমি মহিলাসকলৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিম যিহেতু মহিলাক লৈ এইখন চৰকাৰে যথেষ্ট কাম কৰিছে বুলি ইতিমধ্যে প্ৰচাৰ কৰিছেই যে মহিলাসকল ওলাই আহিছে নাই মহিলাসকলো তেনেকৈ আমি ওলাই আহিছোঁ মানে ভোট বিচাৰিছে ভোট বিচাৰিছোঁ দলৰ কেনেকুৱা দেখিছে ভাল দেখিছোঁ আমি ভাল পাইছোঁ মহিলাসকলৰ আৰু কেনেকুৱা ধৰণৰ আঁচনি লাগে বা এইখিনি যিখিনি আঁচনি সকলো মহিলাই পাইছে সকলো মহিলাই ইতিমধ্যে পাইছে বুলিয়ে আমি ভাবোঁ মাজত কোনোবা ক'ৰবাত থাকি গৈছে যদিও আৰু বিগত বছৰত পাব বুলি আশা ৰাখিছোঁ আৰু নিশ্চিতভাৱে এয়াই পৰিৱেশ আৰু মই কৈছোঁ পুৰুষ মহিলা সকলোৱে আচলতে যি দলীয় প্ৰাৰ্থীগৰাকীক লৈ এইদৰে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ইতিমধ্যে বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যে সভা সমিতি পাতি প্ৰত্যেকটো ৱাৰ্ডে হওক প্ৰত্যেকখন পঞ্চায়তে হওক বিধায়কগৰাকী যথেষ্ট তৎপৰ হৈ আছে কাৰণ বিধায়কগৰাকীয়ে যিহেতু ৰাজ্যিক সভাপতিয়ে খুমটাই 2খনকৈ দলীয় সভা অনুষ্ঠিত কৰি গৈছে তাতো যথেষ্ট সঁহাৰি ভাল আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিৰোধী ক'ৰবাত নহয় ক'ৰবাত ছত্ৰভংগ যে দিছে সেয়া নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ